এইকেইটা একদম ইনকে চালে কল হানে পাবি কিন্তু কল নহয় এয়া মলম মাটিৰ তলত থকা নমস্কাৰ বন্ধু বান্ধৱীসকল আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকক পোষ্ট দিছো আৰু আজি বনাই আছো ব্লগ আৰু এইখিনি মানে ব্লগ দিয়া নাই এইখিনি মানে দি আছিলো ষ্টৰি আৰু আপোনালোকে যদি ষ্টৰিটো চোৱা নাই ষ্টৰি এটা নহয় 4-5টা মান দিলো এই ষ্টৰিকেইটা যদি চোৱা নাই চাব যদি চাইছে আপোনালোকে কমেণ্ট কৰি ক'বচোন কেনেকুৱা হৈছে আৰু আজি ভিডিঅ'টো মানে অলপ বেলেগ হ'ব ধামাকা হ'ব যায় গাইছ মই এটা দুটা বস্তু দেখাম আৰু এই বস্তু দুটা আপোনালোক কিছুমানে দেখা পাইছে কিছুমানে দেখা পোৱা নাই আৰু কি বস্তু ক'ত কেনেকুৱা তো দেখাই আছো আৰু মূলত জ্যোতিষ আৰু গুটি আমাৰ ঘৰৰ পৰা অকণমান দূৰত অলপ মানে 1 কিলোমিটাৰ দূৰত সেই বস্তুটো পায় আৰু কি পায় দেখাম বলক আমাৰ মাদাৰ ইণ্ডিয়া বা কি তামোল চামোল চবে আছে একদম পুৰা তামোল আছে আৰু পাণ আছে পুৰা ৰঙা কৰি চাকছো কিয়া আৰু যাৱাৰ আগত লাগব একবাৰ অস্ত আৰু এইবাৰ অস্ত লৈছো য'ত নেকি বস্তুটো পায় সেই বস্তুটোৰ কাৰণে আৰু এইফালে বাইকখন উলিয়াই লৈছো আৰু এইফালে গুটি উঠি লৈছো এইফালে জ্যোতি উঠি লৈছো মায়ে চাই আছে তই যাবা নাগে দে পাই গেলো গাইছ আমি গন্তব্য স্থানত পাই গেলো আৰু এইফালে দেখিছেনে পুখুৰীটো এই পুখুৰীটোত দুটা বস্তু পায় ধুনীয়া ধুনীয়া খোৱা বস্তু এতিয়া কোনটো পাওঁ কোনটো নাপাওঁ নাজানো কিন্তু বিচাৰিম এতিয়া আৰু সেই একখান আমাৰ পালি পুখুৰীয়া দুটা আহিছে তই জ্যোতিষ পাম নে নাপাম পাম পানী উকিছে নহয় আৰু গোটেই সেইটো বস্তু দেখাই নাই হয়নে ই নাজানে সেইটো বস্তু আৰু মোৰ হাই স্কুলৰ এইখিনিতে এল পি স্কুলত ইয়াতে পঢ়িছিলো মই এল পি স্কুলত পঢ়োঁতে আমি সৰুতে লেজাৰ দিলে এটাই খাব লাগে আৰু বহুত মানুহ দেখা নাই এই বস্তুটো ওচৰত নাপায় মানে অংগনাবাৰী পৰিছিলো দে হয় দে এয়াৰ আৰু গাইছ কি যি ভাল লাগব যদি পাওঁ কিমান বছৰৰ মূৰত এই বস্তুটো খাম আৰু বস্তুটোৰ নাম হৈছে কৈয়ে দিওঁ দে মলম য'ত নেকি এই মলমটো এই আমাৰ মূলা নিচিনা বস্তু এইতে মাটিত পোত খাই হেৰি হৈ থাকে আৰু এই মলমটো ক'ৰ পৰা হৈ জানে এই পদুমৰ পাত যি ইয়াতে পদুমৰ পাত আছে এই পদুমৰ পাহৰ যিগিলা পদুমৰ এই পদুমৰ গুৰিটো মলম বুলি কয় আৰু সেই মলমটো মজা লাগে খাই একদম ধুনীয়া আৰু এটা শিঙৰি কটা বুলি পায় সেই বস্তুটো পায় সেই বস্তুটো দেখাম যদি পাওঁ হয় না আৰু এইবিলাক গৰু চৰু দৰৱ দিছে আৰু কেনেকুৱাকৈ পায় দিছে গম পা নাপা বহুত দিন হ'ল বহুত বছৰ হ'ল বুজি এতিয়া আমি বিচাৰিব লাগিব এনেকুৱা আছে এইবিলাক চব কিবা গাহৰি শুনিছে নে কি শুনিছো আমি ফাৰ্ষ্ট টাইম আছে এইডাল গাছ চাম এইডাল গাছ এইখিনি চাম আৰু এইটো হৈছে পদুমৰ পাত আৰু এই পদুমৰ পাতৰ তলতে থাকে চাম এতিয়া আমি আৰু আপোনালোক দেখাম কাৰণ মই ভাবি আছিলো এইটো বস্তু দেখা আপোনালোকে যদি দেখা নাই যদি এতিয়া কি পায় কেনেকুৱা বস্তুটো পায় আপোনালোকে চাই আচৰি দিব যদি ডাঙৰ মাল পায় গৰু পানী খাব পাইছা মলম বিচাৰিছো ৰ মলম এইফালে আপোনালোক দেখাইছো এই আছা এইডাল তলত আছে মলমটো এই আছে এইফালে এইটো ওলাম এতিয়া আমি খাবি নেকি তাই মলম খুন্দিম আৰু আগতে এই এনেকুৱা লৰি দিয়ে খুন্দিছিলো এতিয়া আমি চিপং লৈছো গুটি দিছ খুলবি নেকি তই ক'ৰবাত কিবা লাগি যাব আৰু ৰিক্সা গাইছ কিমান ডাঙৰ ইফালে আছে এইটো হ'ল মলম একদম এতিয়া আমি ওলাম কিমান ডাঙৰ হ'ব পাৰে দীঘল আছে নে বহুত দীঘল আছে নে এই বস্তুটো খাব লাগে আৰু খালি কিছুমান বেমাৰ ভালো বাৰু কি বেমাৰ ভাল নাজানো এইটো খুব খাইছিলো আমি আগতে আৰু এই পদুমৰ এনেকুৱা পাহি কিছুমান তলত থাকে চব পাহিতে নাথাকে কিছুমান ডাঙৰ ডাঙৰ হেৰিত থাকে আৰু এইফালে গাইছ খুন্দি এয়া দেখিছেনে কিমান পালো এই গাঁতাটো খুলিলো পৰিলেই এয়া মানে ধুই ফেলাই ধুনীয়াকে আমি দেখাম কেনেকুৱা বস্তু ভাঙিল নেকি পাইছা নেকি ইফালে এয়া গাইছ দেখিছেনে কেনেকুৱা বস্তু পাইছো আমি এটা এয়া শুনোতে এইটো মল তুমি ক'ত আগে যাবা তাৰ আগত নাচবি কি পাইছা নেকি দেখা আছে নে কিমান ডাঙৰ হ'ব ডাঙৰ হ'ব নে আৰু গাইছ এইফালে আকৌ এটা পালো আৰু আপোনালোক দেখাইছো কেনেকুৱাকে বস্তু থাকে মানে ইয়াতে আৰু এই দেখিছেনে এইটো এটা মূলা টাইপৰ বস্তু আৰু খাই যে ইমান ধুনীয়া পাওঁ মই আৰু সেয়েহে আপোনাক দেখাই আছো ইয়াতে থাকে মানে আৰু সি এডাল এনে ইয়াত ভাঙিলে হ'ব বাকীখিনি পাম বাৰু ইয়াতে থৈ দিওঁ কেনেকুৱা গুটি কেনেকুৱা লাগছে এনেই হে খাবি নাখা তই আৰু এইফালে জিতিছে খুন্দি আছে চাবি জিতিছে ক'ত গ'ল ভাঙিল নেকি এইখিনি আনি এইটো আচ্ছা এইখিনি এইটো কিছুমান দীঘল থাকে এইটো কি থব পাৰে আছে এয়া মই লাগ পাইছো এই চা না কি ডাঙৰ গাইছ এইটো হ'ল মলম এই মলমটো ধুই পিনে বঢ়িয়াকে নিমখেদি খাবি একদম মজা লাগে এইটো হ'ল মলম ইয়াতে থাকে মানে
পদুমৰ পাতৰ তলৰ পদুমৰে পাতৰ এইটো হিয়াৰাল মানে আৰু ফাইনেলি গাইছ আমি বিচি ওলালো অকমান আৰু আছে বাৰু ইমান দৰকাৰ নাই অকমানে হ'লেই হৈ যাব আৰু বিয়াত আৰু এটা বস্তু নাপালো শিঙৰি কথাটো নাপালো সেইটো মানে একদম মাজত যাব লাগিব মাজততো বহুত ভেহেনি আছে এতিয়া ক'ত যাব লাগিব সেইকাৰণে নেগেলো সেইটো তিনফালে কটা থাকে আৰু ইফালে এইকেইডাল পালো আমি সমজা এইকেইডাল এয়া এইটো খামলৈ গৈছি আৰু হা ঘৰত খাবি নেকি আৰু এইফালে ঘৰ আহি পালো ঘৰ আহি পেলাই আমি এতিয়া দমকলত আৰু ফিল্টাৰ ধুনীয়াকে সেই মলমকেইটা ধুই আছো আৰু ধুই আছো মানে পাই ধোৱা হৈছে কি হয় কি পানী মাৰমা কৰি ধৰা আৰু এইকেইটা একদম ইনকে চালে কল আনে পাবি কিন্তু কল নহয় এয়া মলম মাটিৰ তলত থকা আৰু ধুনীয়াকে ধুলো আমি আৰু ধুনীয়া এয়া আইৰণ লাগি গ'লো দমকলত ধুইলো পটকে আৰু এতিয়া এই আমাৰ হগাত খানা পুৰা খা খা আৰু মই খাম এ খাই পাইছা নে আগতে তই হা পাইছা অ আমি তাৰ পৰা লৈছো আজি একদম খা খাই সিহঁতে আগতে খাইছি নহয় স্কুলত আমি কৈছো জৰি পেলাই আহিল মাই দোকানৰ পৰা সিহঁতৰ ঘৰত গোটেই ঘৰ আহিছো বজাৰ কৰিব যায় এ মলম নাখাই কিয় মাই ক'ত মই ধুবক দিছো এডাল এই দোকানৰ মাল চাব চকু এইটোত আৰু গাইজ বিহু আহি পেলা ৰঙালী বিহু আৰু ৰঙালী বিহু আগতীয়াকৈ অলপ শুভেচ্ছা দিছিলো আৰু তাৰ লগতে আপোনালোকক গামচাও দেখাও লৈ পেলাই বায়ে বৈ আছে গামচা বিহুৱান চিয়াই বহি আছে খাক দিবা লাগিব কেইখন কিমান বাকী যোনা খাব নোৱাৰিম এইটো খাব লাগে সেই গাইছ এইফালে গুৱাহাটী আহি পালো আৰু আপোনালোক জনাই আছো এটা ভাল খবৰে মানে মই গুৱাহাটীত কামত আছিলো আৰু কামত হওঁতে মই এতিয়া থাকিব লগা হৈছে আৰু এটা সুবিধাজনক থকা জেগা পালো সেয়েহে আপোনালোক জনাও বুলি ভাবিলো এনেকুৱা সুবিধাজনক থকা জেগা পালি আপোনালোকৰ সুবিধা হ'ব সেই সুবিধা অৰ্থে মই এটা হোমষ্টে দেখাই আছো আজি মানে মই এটা কম দামৰ হোমষ্টে এটা থাকিম বুলি ভাবিছো আৰু এইফালে আহিছোন গাইছ এইটো মডাৰ্ণ হোমষ্টে মই আজি থাকিম আৰু ইয়াতে কেনেকুৱা চিষ্টেম কিমান দাম আপোনালোক কম কলি আচৰিত হ'ব আৰু আপোনালোক থাকো লাগব আৰু ইয়াতে আপোনালোক দেখাই আছো এতিয়া ৰুমকেইটা আৰু কি ধুনীয়া ৰুম চাওক ইয়াতে AC ফেন সকলো আছে আৰু 1 BHK 2 BHK যদি ৰুম লাগে পাব আৰু ইয়াতে মানে 899 ৰ পৰা ষ্টাৰ্টিং প্ৰাইচ হয় আৰু কিটচেন তো ধুনীয়া ক্লিন কিটচেন একদম সকলো ধৰণৰ ফেচিলিটি আছে য'ত নেকি হোমষ্টে এটা থাকিব লাগে আৰু ইয়াতে আহিব পাৰিব কাপলছ আহিব পাৰে ফেমিলি আহিব পাৰে সকলো ধৰণৰ আহিব পাৰিব আৰু আপোনালোকে যদি বুক কৰি আহিব বিচাৰে তেতিয়াহ'লে মই এটা নাম্বাৰ দিম ডেছক্ৰিপশ্যন আৰু ইয়াতে আপোনালোকে বুক কৰি আহিব পাৰিব আৰু এই হোমষ্টে ক'ত আছে আপোনালোকে জানেনে লখৰা মেইন ৰোডৰ পৰা লালগণেশৰ 300 মিটাৰ আহিলে নামঘৰ পথ বুলি এটা ৰাস্তা আছে সেই পথেদি আহিলে এই মডাৰ্ণ হোমষ্টেটো পায় একদম ইজি ওলাব লাগি